আৰু চবতকৈ ডাঙৰ কথা দেউতা বা মাক নোহোৱাৰ পিছত আমাৰ পৰিয়ালৰ খুৰাহঁতে আমাক মানে যেনেকুৱা চাই চিতি ডাঙৰ দীঘল কৰিছে, দেউতা মাৰ কথা আমি মানে অনুভৱ কৰা নাই। সুদীৰ্ঘ ৩১ বছৰৰ অন্তত পিতৃক বিচাৰি পালে পুত্ৰ কন্যাই। ৩১ বছৰেই পিতৃ অহাৰ অপেক্ষাত আছিল তেওঁলোক। আৰু এয়া ৩১ বছৰৰ পিছত পিতৃক বিচাৰি পোৱাৰ পিছৰ পৰিৱেশ পৰিস্থিতি। পিতৃৰ চকুত আজি চকুলো, পুত্ৰৰ চকুত চকুলো, কিয়নো ৩১ বছৰ পূৰ্বে পৰিয়ালটোৰ মাজৰ পৰা হেৰাই যোৱা সেইগৰাকী ব্যক্তি আজি স্বগৃহত আহি উপস্থিত হৈছে। ঈশ্বৰৰ ইচ্ছাত মিলন সম্ভৱ হ'ল বিচ্ছিন্ন পৰিয়ালটোৰ। তেওঁলোকৰ মতে এয়াই ঈশ্বৰৰ ইচ্ছা। এইজন জীৱন কুমাৰ সাহা। শোণিতপুৰ জিলাৰ চিৰাজুলিত আছিল যাৰ ঘৰ। 1991 চনত বিধিৰ বিপাকত বজ্ৰপাত পৰি মৃত্যু হৈছিল জীৱন সাহাৰ পত্নীৰ। ঘৰত আছিল 5টিকৈ এমাদিমা সন্তান। তেওঁলোকৰ জীৱনৰ বাবে জীৱন বিচাৰি বহিৰাজ্যলৈ গুচি গৈছিল জীৱন কুমাৰ সাহা। ৩১ বছৰ পূৰ্বেই ব্যৱসায়িক কামৰ সন্ধানত ওলাই গৈছিল চিৰাজুলিৰ পৰা। আৰু বৃন্দাবনত কিছু বছৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনা হৈছিল জীৱন সাহাৰ। তাত নাছিল কোনো চিনাকি মানুহ। পথৰ কাষৰ পৰা মুমূৰ্ষ জীৱনক থৈছিল আপোন ঘৰ আশ্ৰমত একাংশ সহৃদয়বান লোকে। আৰু তাৰ পিছত পিতৃৰ অপেক্ষাত অপেক্ষাৰত হৈ ভাগৰি পৰা নাছিল পুত্ৰ কন্যা। তেওঁলোকে জানিছিল এদিন নহয় এদিন ঈশ্বৰে তেওঁলোকৰ আশা পূৰণ কৰিব, ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব। আৰু অৱশেষত ঈশ্বৰৰ ইচ্ছাত জীৱন কুমাৰ সাহাই পালে নতুন জীৱন, উলটি আহিল ঘৰলৈ বুলি। মাতৃ নিহত হৈছিল বজ্ৰপাতৰ আঘাতত। কিন্তু আজি ৩১ বছৰ পিছত পিতৃৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ল পৰিয়ালটোৱে। আৰু পৰিয়ালটোৰ মুখত আজি হাঁহি বিৰিঙিছে, চকুত আৱেগৰ চকুলো আমি দেখিবলৈ পাইছোঁ, কিয়নো পিতৃ আজি ঘৰলৈ উভতি আহিছে। কেনেকৈ ৰাজস্থানৰ ভৰতপুৰৰ পৰা স্বগৃহ পালেহি জীৱন সাহা। আচলতে ৰাজস্থানৰ ভৰতপুৰৰ আপোন ঘৰ আশ্ৰমৰ পৰা দলগাঁও আৰক্ষী চকীলৈ এজন লোকৰ সবিশেষ বিচাৰি ফোন কল আহিছিল। আৰু তাৰ পিছত দলগাঁও আৰক্ষীয়ে তৎকালে গাঁওৰক্ষী বাহিনীৰ জৰিয়তে বিচাৰ খোচাৰ কৰিছিল মানুহজনৰ। উপায় আছিল কেৱল মাত্ৰ এইখন ফটো। আৰু এইখন ফটোৰ জৰিয়তেই গাঁওৰক্ষী বাহিনীয়ে জীৱন কুমাৰ সাহাৰ পৰিয়ালক বিচাৰি পালে। আৰম্ভ হ'ল এক নতুন প্ৰচেষ্টা। জীৱন কুমাৰ সাহাক এনেকৈয়ে ৰাজস্থানৰ ভৰতপুৰৰ পৰা লৈ অনা হ'ল স্বগৃহলৈ বুলি। পুত্ৰ কন্যাৰ কাষত ৩১ বছৰৰ অন্তত জীৱন পালেহি জীৱন কুমাৰ সাহাই। নামটা কওক। জীবন সাহা। জীবন সাহা কোথায় ছিলেন এতদিন? এই আশ্রমে ছিলাম। আশ্রমে। মানে চনটো সম্ভৱতঃ 93, 92 এনেকুৱা হ'ব। সেই সময়ত আপোনাৰ বয়স কিমান আছিল? মোৰ 6 বা 7 হ'ব। তেতিয়া মোৰ 4 বছৰ আছিল। মাতৃ ঢুকাই যোৱাৰ পিছত দেউতা এনেকৈ হেৰি হ'ল। 5জন আমি ভাই ককাই। খুৰাহঁতে ডাঙৰ দীঘল কৰিছে, লিখা পঢ়া শিকাইছে। আজি 31 বছৰ আজি দেউতাক পাইছোঁ 31 বছৰ। বৰ ভাল লাগিছে। ভাল লাগিছে। সাধাৰণতে এনেকুৱা নহয়, কিন্তু কেতিয়াবা এনেকুৱা হৈ যায়। বিধিৰ বিপাকত মানুহৰ জীৱনটোত কি যে ঘটনা নহয়। ৩১ বছৰীয়া অপেক্ষাৰ অন্তত মিলন হ'ল পিতা পুত্ৰ কন্যাৰ। ৩১ বছৰৰ পিছত পিতৃক স্বগৃহত পাই এতিয়া আৱেগিক পুত্ৰ কন্যা, ওচৰ চুবুৰীয়া পৰিয়াল সকলোৱে। ঢেকিয়াজুলিৰ পৰা ভাস্কৰ ডেকাৰ ৰিপৰ্ট, DY 365।